এই জুলি শুন আকৌ তোক মই কথা এটা কোৱাই নাই নহয় এইটো মনত আছে নাই এই কেইদিনমানৰ আগতে যে আমাৰ ঘৰৰ ওচৰৰ এজনী সৃষ্টি যে তাই বৰ পিঠা বনাব পাৰে বুলি তাই নিচিনা যে পিঠা কোনোৱে বনাব নাজানে সেনেকৈ যে মোৰ আগত ফুটনি মাৰি আছিলে আৰু মোক ইনচাল্টো কৰিছিলে মই একো বনাব নাজানো বুলি তাৰপিছত তোক মই পিঠা বনাই দিব কৈছিলোঁ যে মই নিলে নাই নে তই নুসুধিলি আকৌ আৰু মইতো ক'বলৈ পাহৰি আছিলোঁ কি হ'ল এতিয়া মনত পৰোঁতে কওঁ মানে কি হ'ল জানো পিছদিনা মই ৰাতিপুৱা যে পিঠা লৈ সিহঁতৰ ঘৰলৈ গৈছোঁ আৰু মানে সিহঁতে চাহ খাব লৈছে সেইটো সময়তে গৈ ওলাইছে নহয় তাৰপিছত চবকে পিঠা উলিয়াই দিলোঁ আৰু আপোনালোকে চাহ খাব লৈছে ন মই পিঠা লৈ আহিছিলোঁ বুলি ক'লোঁ মই বনাইছিলোঁ তাকে খাবলৈ উলিয়াই দিলোঁ তাৰপিছত চবেই খালে আৰু চবেই খাই খুব ভাল পাইছে নহয় তাৰপিছত সৃষ্টি মাকে কৈছে আকৌ সৃষ্টি দেখিছ তোৰ পিঠাকেইটাতকৈ এইটোহে খাবলৈ বেছি টেষ্টি বুলি কৈছে জানা মোৰ যে মনটো ইমান ভাল লাগিছে ভাল যে তই পিঠাকেইটা বনাই দিলি মোৰ নাকটোকে বাচিলে নহ'লে যে মই কিমান লাজ পালোঁ হয় পিছৰ দিন সৃষ্টি কৈছিলে তই চাগে বনোৱা নাই ক'ৰবাৰ পৰা কিনি আনি বুলি মই তাইক ক'লোঁ মই কিনি আনিবলৈ কেলৈ যাওঁ আকৌ মই নিজে বনাই আনিছোঁ তোক যদি বিশ্বাস হোৱা নাই আৰু এদিন বনাই দেখাব পাৰিম বুলি ক'লোঁ তাৰপিছত তাই মনে থাকিলে আৰু অঁ হয় নেকি বিহু তই তাৰমানে মই বনোৱা পিঠাকেইটাকে খুৱাই আৰু নিজৰ নামটো বহাই থৈ আহিলি ন ভালেই আছে পিছে তই যে এতিয়া আকৌ ক'লি যে তাইক মই এদিনকে তোক বনাই দেখুৱাব পাৰিম বুলি ক'লি এতিয়া তই পাৰিবিনে মই সেইদিনা তোক কওঁতে তই অকল শনাটোহে শিকিলি মই বাৰু তোক আকৌ এবাৰ শিকাই দিয়াত কোনো আপত্তি নাই কিন্তু তই এতিয়া তাইৰ আগত বনাই দেখুৱালে বোলে তোৰ পিঠাকেইটা জ্বলিয়ে থাকিলে বনাবই নাজানে তেতিয়া কি হ'ব কচোন তেতিয়া তাই গম পায়ে যাব তই যে পিঠাকেইটা সেইকেইটা ক'ৰবাৰ পৰা কিনি নিছিলি নহ'লে বেলেগ কাৰোবাক বনাব দিছিলি বুলি কি যে কৰি থাকো আৰু বিহু বাৰু চবেই পিঠা খাই ভাল পালে হ'ব যদি একদম বেছি ভাল বনাইছোঁ মই হেল্প বিচাৰিছিলোঁ আকৌ তই হেল্পে কৰিছ আৰু হেল্প কৰি পিনে এতিয়া আকৌ তই শুনৱাই আছোঁ যে মোক মই নাজানো বুলি জানইচোন তই সেইবুলি আৰু তই তেনেকৈ ক'ব লাগে নে হ'বচোন তই এতিয়া তাই নিচিনাকৈ মই ইনচাল্ট কৰিব নাহিবি তই বনাই দিলিয়ে যেনিবা মোৰ ফ্ৰেণ্ড নহয় নেকি তই বেষ্ট ফ্ৰেণ্ড হয় তই বেষ্ট ফ্ৰেণ্ড হৈ পিনে আৰু মোৰ কাৰণে ইমানখিনি কৰিব নোৱাৰ নে হ'ব দে আৰু অঁ তোৰ পিঠা খাই পিনে চবেই বহুত ভাল পাইছে আৰু তই পিঠাকেইটা সঁচাকৈ বহুত ধুনীয়া বনাৱ আকৌ মোৰো খাই ইমান ভাল লাগে সেইকাৰণে দেখা নাই তহঁতৰ ঘৰলৈ গ'লে মানে মই খুজি খাওঁ যে পিঠা আৰু তই যে কৈছ তাইৰ আগত বনাই দেখুৱাবলৈ কি কাৰণে বনাই দেখুৱাম আকৌ মই বুদ্ধি উলিয়াম নহয় তাইক ক'লোঁ বুলি আৰু তাইৰ আগত বনাই দেখাবলৈ আছে নেকি মোৰ টেলেণ্টটো আছেতো আছে তাইক দেখুৱাই থাকিবলৈ নাই নহয় সেনেকৈ কৈ দিম আকৌ তাই তেতিয়া মোক জোৰ কৰি থাকিব নোৱাৰে নহয় কি যে আৰু অ' আচ্ছা সেইটো কথা তাৰমানে ভালে আছে তই বুদ্ধি কিন্তু কিছুমান খটাও দেই এতিয়া পিছে হেৰি নহয় মই বাৰু তোক এনেই ধেমালিহে কৰিছিলোঁ কিন্তু তই সঁচাকৈ পৰিবাৰ যে শিকি ল'বি তোক তই কেনেকৈ মিক্স কৰিব লাগে কি মিলাব লাগে টেষ্টি হ'বৰ কাৰণে সেইখিনিতো শিকাই দিলোঁ গতিকে এতিয়া কেনেকৈ কৰিব লাগে সেইটো ভালকৈ শিকি ল'বি লাগিলে ঘৰত তই নিজে ট্ৰাই কৰি চাবি এবাৰ বেয়া হ'ব দুবাৰ বেয়া হ'ব কিন্তু লাষ্টত গৈ পিনে পিঠাটো পৰিবতো জানিবি কেতিয়া কি হেৰি হৈছে সেইখিনি চাই গ'লেই হৈ গ'ল তেতিয়া তোৰ নিজৰ কাৰণে ভাল হ'ব বুজিলি বাৰু বিহু এতিয়া যাওঁ নেকি আমি বল বহুত টাইম হৈ গ'ল ন পিছত নহ'লে মায়ে আকৌ ফোন কৰিব খঙেই কৰিব ইমান যদি যাওঁ বল তই ঠিকেই কৈছ অৱশ্যে মই মিক্স কৰাটো শিকিলে যেতিয়া মই পূৰাটো শিকিব লাগিব আজি বাৰু নহ'ব কাইলৈ ঘৰত মই ট্ৰাই কৰি চাম দেই কেনেকৈ কৰিছোঁ আৰু তই অকণমান মোক কৈ মেলি দিবি মানে আমাৰ ঘৰলৈ আহিব নোৱাৰিলে ফোন কৰিম তই ফোনটো কৰি দিবি গেছটো কিমান ফ্লেমত থ'ব লাগে মিডিয়াম ল' হাই সেইবোৰ নাজানো নহয় সেইকাৰণে তোক ফোন কৰিম দেই মই বনালে মানে সঁচাকৈ শিকি থ'ব লাগিব তেতিয়া নিজৰ কাৰণে ভাল হ'ব বাৰু বল গৈ থাকোঁ দেৰি হ'ল আকৌ হেৰি শুনচোন যোৱাৰ হেৰি মানে যাম যে ৰাস্তাতে মিঠাই দোকানত সোমাম দেই মিঠাই দুটামান লৈ যাব লাগিব পাপাই লৈ যাব কৈছিলে ঐ যদি চানা এইফালে ইমান ধুনীয়া ফুলৰ প্লাণ্টবোৰ ওলাইছে ইছৰাম এনেকৈ যে ফুলৰ প্লাণ্টবোৰ দেখিলে মানে মোৰ লওঁ লাগিছে ন মানে গোটেইখিনি ৰং নিচিনা লাগে ইমান ভাল লাগে আৰু যে মোৰ মানে এইবোৰ গাৰ্ডেনিং যে বহুত ভাল লাগে ফ্লাৱাৰ গাৰ্ডেনিং কৰি পিনে বুজিলি বনাই গৈ পিনে অলপ চাই লওঁগৈ দেৰি নহয়তো মায়ে ফোন কৰিলে মানে কৈ দিবি আকৌ এনেকৈ ফুলৰ ধুনীয়া পুলি ওলাইছে তাকে চাই আছোঁ বুলি দুটামান ল'ব পাৰোঁ নেকি চাওঁগৈ বলচোন যদি কমত পাওঁ লৈ ল'ব লাগিব ইমান ধুনীয়া চানে কালাৰবোৰ চাই এনেকৈ ফুলবোৰ দেখিলে যে বিৰাট ভাল বিহু মোৰো ফ্লাৱাৰ গাৰ্ডেনিং কৰি যে বহুত ভাল লাগে সেইকাৰণে ক'ৰবাত কেতিয়াবা ফুৰিব গ'লে মানে যদি ধুনীয়া আৰু আমাৰ ঘৰত নথকা কিবা ফুলৰ পুলি দেখোঁ বা ডাল চাল দেখিলে মানে মইতো লৈয়ে আহোঁ পাই অচিনাকি আলহী হ'লেও মানে কওঁ আৰু আণ্টি মোক এনেকুৱা ফুলৰ ডাল এটা লাগিছিলে বা পুলি এটা লাগিছিলে বুলি বেছিকৈ থাকিলে মানে দি আহে তেতিয়া মোৰ সঁচাকৈ এইবোৰ যে কালেকশ্যন কৰি বহুত ভাল লাগে কিন্তু এনেকৈ মানে ইয়াৰ পৰা কিনিব হ'লে বহুত দাম কৰি দিয়ে আকৌ এটা পুলিতে ইমান কৈ দিব নহয় কিনিবলৈ মনেই নাযায় কিছুমান আকৌ লগালে মানে নাবাচে নহয় মৰি থাকে যে পইচাটো এনেই গুচি যায় সেইকাৰণে এনেকৈ কিনিব মন নাযায় পিছে এনেই চাব পাৰি বলচোন সুধি চাওঁগৈ অলপ যদি কমত পাওঁ তেতিয়া এটামান ফুলৰ পুলি লৈ ল'ব লাগিব বৰ ধুনীয়াকৈ দেখিছোঁ আকৌ আংকল এই ফুলৰ পুলিবোৰ মানে কিমান কিনো এটা পুলিত কিমানৰ পৰা ষ্টাৰ্ট আছে বাৰু ফুলবোৰ ইমান ধুনীয়া লাগিছে আপুনি ক'ৰ পৰা আনিছে হয় আপোনাৰ নিজৰ নাৰ্চাৰী আছে নেকি ইমান ধুনীয়া আকৌ আমাৰ ঘৰত এনেকুৱা ফুল নাই বহুত বেলেগ ধৰণৰ দেখিছোঁ এইবোৰ মোৰ সব নিজৰ ফুলৰ বাগিচা আছে ফুলৰ নাৰ্চাৰীৰ পৰাই আনিছোঁ মই এইবোৰ মানে ফুলৰ কালেকশ্যনবোৰ বহুত দূৰৰ পৰা অনা হয় ইয়াত নাপায় এইবোৰ কিছুমান মই বাহিৰৰ পৰাও আনিছোঁ অনলাইনতে আনো যে তাৰপিছত আনি ইয়াত আৰু পুলিবোৰ এনেকৈ মানে হেৰি কৰোঁ পচাওঁ তেনেকৈয়ে কৰা হৈছে আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচটো 100 টকাৰ পৰা আৰম্ভ হৈছে পিছে তোমালোকে কোনটো ফুলৰ পুলি ল'বা কোৱাচোন
কি আংকল 100 টকাৰ পৰা আৰম্ভ হৈছে অ ইমান দাম কৰিছে আপুনি সাধাৰণ ফুলৰ পুলি এটাতে আমিতো হেৰি আমাৰ নিজৰো নাৰ্চাৰী আছে নহয় আমি 50 টকাৰ পৰাই দিওঁ হেৰি সৰু সৰু ফুলৰ পুলিবোৰ হ'লে মানে 50 টকা দিওঁ আৰু ডাঙৰ ধুনীয়া ধুনীয়া হ'লে সেইবোৰ 100 টকা 150 টকা তেনেকৈ কৰোঁ আপুনি আকৌ ষ্টাৰ্টিঙে 100 টকাৰ পৰা আছে বুলি কৈছে ইফালে আকৌ ইয়াত ফুলৰ পুলিবোৰ ইমান সৰু সৰু দেখিছোঁ মই আপোনাৰ ইয়াত মানে আমাৰ বাগিচাখনত নথকা হেৰি ফুলৰ পুলি দেখাৰ কাৰণেহে আহিছিলোঁ সুধিবলৈ আপুনি আকৌ ইমান দাম কৈছে নালাগে দিয়ক আমাৰ হেৰি নাৰ্চাৰীত যিবোৰ ফুল আছে সেইবোৰে ঠিক আছে আপোনাৰ পৰা ইমান দাম দি ল'বলৈ আছে নেকি আমি আকৌ মানুহক ইমান কমত দিওঁ এতিয়া আকৌ আপোনাৰ পৰা আমি ইমান দামত কিনিবলৈ নাই নহয় আমাৰ নিজৰ হেৰি নাৰ্চাৰীখনে ঠিক আছে অ হয় নেকি ভণ্টি তোমালোকৰো নাৰ্চাৰী আছে নেকি 50 টকাত তোমালোকে কেনেকুৱা ফুলৰ পুলি বিক্ৰী কৰানো মইতো আজিলৈকে বহুত নাৰ্চাৰীতে গৈছো ইমান কমত যে ক'তো এনেকুৱা ফুলৰ পুলি নিবিকে তোমালোকে ইমান কমত দিয়া নে ব'লাচোন তোমালোকৰ নাৰ্চাৰীখন মই চাই আহোঁ ভাল লাগিলে মই তোমালোকৰ পৰা কেইটামান ফুলৰ পুলি ল'ব লাগিব মোৰ ওচৰত নথকা যদি পাম ব'লা দেখুৱাবা তই এইবোৰ কি কৰি থাক কচোন তোৰ ইমান ফুটনি মাৰিবলৈ কি আছিলে ফুলৰ বাগিচাখন ক'ৰ পৰা এতিয়া দেখুৱাবি হা ফুলৰ বাগিচা চাওঁ বুলি কৈছে এতিয়া যদি আমি তেওঁক ফুলৰ বাগিচাখন দেখুৱাব নোৱাৰোঁ আমাক বেয়া লাভ জীৱনে কি যে আৰু বিহুটোৰ লগত আহিলে মানে কিবা না কিবা কাণ্ড কৰিবি এতিয়া কি বুলি কবি কচোন তইতো ফুটনি মাৰিবলৈ নাই কি দৰকাৰ আছিলে আমাৰ ফুলৰ বাগিচা আছে নাৰ্চাৰী আছে বকি থাকিবলৈ এতিয়া ক'ৰ পৰা নাৰ্চাৰী দেখাগে যা কাম নাই আৰু নাৰ্চাৰীখন চাওঁ বুলি কৈছে এতিয়া তাই আকৌ কি কৰিব আকৌ বৰ ফুটনি মাৰি পাইছে আৰু আজিকালিনো ইমান কমত ক'ত কি বস্তু দিয়ে ফুলৰ পুলি হ'লেও তোক আৰু 50 টকাতে দি দিবনে জুলি ৰচোন মইনো কি জানো মই এনেই জাষ্ট কথাটোহে কৈ দিছিলোঁ কিজানিবা আমাক অকণমান কমত দিম বুলিয়ে কৈ দিয়ে ফুলৰ পুলি মোৰ যে হেৰি পুলিটো ল'বলৈ ইমান মন গৈ আছে ইমান ধুনীয়া লাগিছে সেইকাৰণেহে 100 টকা বুলি কৈছে এতিয়া 100 টকা ক'ৰ পৰা দিম আকৌ অকণমান কমাব বুলি ভাবিহে মই তেনেকৈ ফুটনি মাৰিছিলোঁ আমাৰো আছে বুলি কোৱাৰ লগে লগে কিজানি কমত দিয়ে দিয়ে মইনো কি জানো মানুহজনে যে আমাৰ নাৰ্চাৰীখন চাবলৈ বিচাৰিব নিজৰ আছেই নাৰ্চাৰী আকৌ আমাৰখননো কি চাবলৈ লাগে 50 টকা বুলি ক'লোঁ যে সেইকাৰণে ভাবিছোঁ চাগে 50 টকাত কিনি পিনে 100 টকাত বিক্ৰী কৰিম বুলি ৰচোন তই মোক এতিয়া 1 পইণ্ট দিবি কিবা এটা কৰিব লাগিব ৰ মই হেণ্ডেল কৰিম নহয় তই টেনশ্যন নল'বি আজি লাষ্ট কৰিব নালাগে দে হয় নেকি আংকল আমাৰ নাৰ্চাৰীখন চাব আমাৰ নাৰ্চাৰীখন কিন্তু অকণমান দূৰত আছে আপুনি এতিয়া ইমান দূৰলৈ যায় বা নাযায় যায় যদি ব'লো আমাৰ লগত একো নাই দূৰত হ'লেও মই যাব পাৰিম নহয় এইখিনি মই এনেকৈয়ে লৈ ফুৰিম সেইকাৰণেতো এনেকুৱাখনো লৈ ফুৰোঁ যাতে ক'ৰবাত যাওঁ বুলি ক'লে পটককৈ যাব পাৰোঁ ব'লা দূৰ হ'লেও একো নাই 50 টকা দিয়া বুলি কৈছা ময়ো কিজানিবা লোপপৰীয়া কিবা থাকেই সেইকাৰণে চাই লওঁগেচোন বিহু ক'লৈ গৈ আছ মই যে একো বুজি নাই পোৱা দেই মই কিন্তু এতিয়া কিবা এটা বুদ্ধি কৰিম আৰু ইয়াৰ পৰা ফুটি দিম তই অকলে কি কৰি থাকিবি মেনেজ কৰে বোলে ক'লৈ লৈ গৈ আছ কচোন অথনিৰ পৰা আহি আছো ইমান দূৰ হৈ গ'ল এতিয়ালৈকে গৈ আছো যে ক'ৰ পৰা কি নাৰ্চাৰী দেখাবি তইহে জানো আৰু দেই মই যে একো বুজি পোৱা নাই তই কি কৰিবলৈ লৈছ তোৰ দৰকাৰেই নাই নহয় এইবোৰ একদম মানে প্ৰব্লেমবোৰ আনি ল'বলৈ একদম কৈ দিলেই হৈ গ'ল ইমান দাম যদি আমি নলওঁ বুলি তাৰপিছত গুচি গ'লেই হৈছিলে তাই একো নাই আমাৰ নাৰ্চাৰী আছে 50 টকাত দিওঁ এতিয়া ক'ত কি নাৰ্চাৰী দেখাব গৈ আছে মই কিন্তু ঘৰ মানে মানুহজনক জানি বুজি ক'লোঁ দূৰত আছে বুলি মই ভাবিছিলোঁ মানুহজন আহিব তাৰপিছত আহি আমনি লাগিলে মানে নাযাওঁ আৰু আজি বুলি কৈ গুচি যাব ভাবিছিলোঁ কিন্তু এই মানুহজনটো কেনেকুৱা পায় সঁচাকৈ আহিয়ে আছে অথনিৰ পৰা আমনিও লগা নাই চাগে এতিয়া উপায় নাই আৰু ক'ৰবাত যদি ওচৰে পাজৰে কিবা নাৰ্চাৰী দেখি পাওঁ ফুলৰ বাগিচা দেখিলেই হ'ল আৰু চিধা যাম আৰু তাতে সোমাম কৈ দিম সেইখনে আমাৰ বাগিচা বুলি বুজিলি এতিয়া মনে গৈ থাক না মোক অকলে এৰি থৈ নাযাবি আকৌ মই অকলে কি কৰিম ৰচোন আংকল এইখনে আমাৰ সৰু মৰু এখন নাৰ্চাৰী কেনেকুৱা লাগিছে বাৰু আৰু ইয়াত থকা ফুলবোৰ চাওকচোন কিমান ধুনীয়া পিছে আপোনাৰ ওচৰত থকাৰ নিচিনা নাই বাৰু ইয়াত বেলেগ বেলেগ ধৰণৰ আছে পিছে কওক আকৌ আংকল আমাৰ ফুলনি বাগিচাখন কেনেকুৱা লাগিছে ভাল লাগিছে নাই আপোনাৰ আপোনাৰ চাগে বহুত ডাঙৰ নাৰ্চাৰী আছে ন আমাৰ মানে তাৰমানে নাৰ্চাৰীখন তোমালোক দুইজনীৰে হয় ন তোমালোক দুইজনী বান্ধৱী হয় ভালে আছে নাৰ্চাৰীখন মোৰ বৰ ভাল লাগিছে দেই সৰু হ'লেও কিন্তু ইয়াত বহুত ধৰণৰ ফুল দেখিবলৈ পাইছো ইয়াৰ ভিতৰত মোৰ ওচৰত কিছুমান নাই মই ইয়াৰ পৰা লৈ যাব লাগিব আজি আপোনালোকে ফুলৰ পুলি দিব আহিছে ন পিছে কওকচোন কেনেকুৱা ফুলৰ পুলি লাগে আপুনি আকৌ কোন হয় আচ্ছা এই ছোৱালীকেইজনীৰতো এইখন নাৰ্চাৰী হয় আপুনি চাগে এই ছোৱালীকেইজনী নাৰ্চাৰীখনতে কাম কৰে ন ভালে আছে মই বাৰু এনেই চাবলৈ আহিলো যদি মোৰ ভাল লগা কিবা পাওঁ তেতিয়া এওঁলোকক মই কৈ দিম বাৰু আপুনি উলিয়াই দিব এয়া আপুনি কি কৈছে এই নাৰ্চাৰীখন মোৰ হয় মই ইমান কষ্ট কৰি নাৰ্চাৰীখন খুলিছো আৰু এইকেইজনী কোন ছোৱালী হয় ইহঁতৰ তলত আকৌ মই কিয় কাম কৰিম নিজৰ নাৰ্চাৰীখনতে আৰু লোকৰ তলত কাম কৰিবলৈ কিয় আহিম আপুনি যে কি কথাবোৰ কয় এই ছোৱালীকেইজনীয়ে আপোনাক অকৰা বনাইছে এইখন মোৰ নাৰ্চাৰী হয় আৰু এইকেইজনী কোন হয় মই সেইবোৰ চিনি নাপাওঁ দেখিলি নে নাৰ্চাৰী একদম মানে আচল মালিক আহি গ'ল এতিয়া আমি গ'লো আৰু কেনেবাকে পুলিচ মাতি দিলে আমাৰ কথা যদি পুলিচক কৈ দিয়ে যে আমি লোকৰ নাৰ্চাৰীখন নিজৰ নামজাৰি কৰিব লৈছো বুলি ভাল ফচিম আৰু বিহু পলা কিবা হোৱাৰ আগতে তই যে ভাল বিপদত পেলাও দেই এইবোৰ কৈ থাকিবলৈ কোনে কৈ জানো তাকো নাৰ্চাৰী দেখায় আৰু আহিছে লোকৰ নাৰ্চাৰীখন দেখাবলৈ নিজৰ বুলি ক'বলৈ পাগলীজনী বল এতিয়া ইয়াৰ পৰা পলা কি চাই আছ নহ'লে খেদা খাব লাগিব এতিয়া
আকৌ এই ছোৱালীকেইজনী কলে গ'ল? এই ছোৱালীকেইজনী মোক ভাল অকৰা বনালে, এনেই ইমান দূৰ খোজ কঢ়াই লৈ আহিলে। কম নহয়, বৰ বদমাছ ছোৱালী আছিলে দেই। আপোনাৰ নাৰ্চাৰীখন আৰু ইহঁতৰ বুলি কৈছে, মইনো কি জানো। সিহঁতে কৈ লৈ আহিছে আৰু মই ভাবিছো সঁচাকে সিহঁতৰ হয় বুলি। আপুনি বেয়া নাপাব দেই।